নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টুজবলৈ। বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা ফালৰ পৰা এই বিজ্ঞাপনটো আহিছে। ইয়াতে আপোনালোকৰ যিকেইটা পদ আছে, পদকেইটা আপোনালোকে যদি চাই, গ্ৰেড 4 আৰু একাউণ্টেণ্ট এইকেইটা ভেকেঞ্চি ইয়াতে আছে। এইকেইটা কিমানটা পদ আছে এইখিনিৰ বিষয়ে আপোনালোকে জানিব পাৰিব। ইয়াত কেনেধৰণে আপুনি আবেদন কৰিব আৰু আপোনাৰ বয়সটো আপোনালোকে নিশ্চয় ইয়াতে দেখিছে, 18 পৰা 40 বছৰ হ'ব লাগিব। শিক্ষা কিমান প্ৰয়োজন হ'ব এইখিনি কথাও আপোনালোকক জনাম। গোটেইখিনি কথা জানিবৰ কাৰণে আপুনি ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিব, যাতে আপুনি এনেধৰণৰ বিজ্ঞাপনবিলাক সৰ্বপ্ৰথমে লাভ কৰিব পাৰে। আহক আমি আজিৰ মেইন ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ কাৰণে সমগ্ৰ শিক্ষা ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন লৈ আহিছোঁ। এইটো আপোনালোকে দেখিছে শিক্ষা বিভাগৰ ফালৰ পৰা প্ৰকাশিত এটা বিজ্ঞাপন হয়। এই বিজ্ঞাপনটো যিকেইটা পদ আছে এইকেইটা নন টিচিং পদ হয়। এইটো অফিচিয়েল পদৰ কাৰণে আহিছে। কি পদ, মই পদকেইটা প্ৰথমে আপোনালোকক জনাই ল'বলৈ বিচাৰিছোঁ। একাউণ্টেণ্ট আৰু গ্ৰেড 4 এই দুটা ভেকেঞ্চি আহিছে। ভেকেঞ্চি দুটাৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান প্ৰয়োজন হ'ব আপোনালোকে যদি চায়, যিটো একাউণ্টেণ্ট পদটোৰ কাৰণে BCom বিচৰা হৈছে। BCom আৰু উইথ 2 years ৱৰ্ক এক্সপিৰিয়েঞ্চ। আপোনাৰ 2 বছৰ একাউণ্টছত কাম কৰা, এটা গভৰ্ণমেণ্ট হওক বা বেলেগ আদাৰ ডিপাৰ্টমেণ্ট হওক, এনেকৈ আপোনালোকে কাম কৰা অভিজ্ঞতা আপোনাৰ ইয়াতে বিচৰা হৈছে। আৰু লগতে আপোনালোকৰ শিক্ষাত 1 year ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন বা DTP আপোনালোকৰ বিচৰা হৈছে ইয়াতে এই শিক্ষা বিভাগত। আৰু দৰমহাটো ইয়াত আপোনালোকক দিব 14,000 টকাৰ পৰা 49,000 টকা। এইটো পে' বেণ্ড হ'ব। আৰু গেট পে'টো থাকিব আপোনালোকৰ 8,000 টকা। পদ মুঠ আছে এটা। আৰু এই পদটো পোষ্টিং দিব আপোনালোকৰ ইয়াতে যদি আপোনালোকে চায়, পোষ্টিংটো ডিষ্ট্ৰিক্ট মিছন অফিচ SS বৰপেটা, সমগ্ৰ শিক্ষা বৰপেটা। এইটো বৰপেটাত আপোনালোকৰ পোষ্টিং দিব। 2 নম্বৰ আপোনালোকৰ যিটো গ্ৰেড 4 ভেকেঞ্চি আহিছে, এই ভেকেঞ্চিটোৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন আপোনালোকৰ SSLC বিচৰা হৈছে। আৰু পে' বেণ্ডটো যদি আপোনালোকে চায়, 12,000 টকাৰ পৰা 37,500 টকা হ'ব। আৰু ইয়াতে গ্ৰেড পে' থাকিব আপোনালোকৰ 3,900 টকা। ইয়াতো পদ আছে এটা। আৰু এই পদটো আপোনালোকৰ ডিষ্ট্ৰিক্ট মিছন অফিচ সমগ্ৰ শিক্ষা বৰপেটা, বৰপেটাতে এই পদকেইটা আহিছে। গতিকে আপোনালোকে পদকেইটাৰ বিষয়ে জানিব পাৰিলে। এতিয়া আপুনি ইয়াত আবেদন কৰিবলৈ হ'লে প্ৰথমতে আপুনি কি হ'ব লাগিব চাওক। ইয়াতে আপোনালোকৰ ক্ৰাইটেৰিয়া কিছুমান আছে। আপুনি ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু বয়সটো আপোনালোকৰ ইয়াতে 18 বছৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। আৰু আদাৰ কেটেগৰী কেণ্ডিডেট যিসকল থাকিব, যেনে SC ST OBC, তেওঁলোকৰ কাৰণে এজৰ ৰিলেক্সেশ্যন গভৰ্ণমেণ্ট ৰুল মতে যিমান হ'ব লাগে সেইটো আপোনালোকে লাভ কৰিব পাৰিব। আৰু ইয়াত আবেদন আপোনালোকে কেনেধৰণে কৰিব? আবেদন কৰিবলৈ হ'লে আপোনালোকে চাওক, এখন প্লেইন পেপাৰত এখন এপ্লিকেশ্যন লিখিব লাগিব। তাতে পদৰ নামটো লিখিব লাগিব, নম্বৰ 1। নম্বৰ 2 আপোনাৰ যিটো এপ্লিকেণ্ট, এইটো নেম অফ এপ্লিকেণ্ট, আপোনাৰ নাম লিখিব লাগিব। 3 নম্বৰত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ। 4 নম্বৰত আপোনাৰ এড্ৰেছ অফ কমিউনিকেশ্যন। 5 নম্বৰত আপোনালোকৰ কণ্টেক্ট নাম্বাৰ। 6 নম্বৰত আপোনালোকৰ এজটো আপোনালোকৰ 1 জানুৱাৰী 2026লৈকে কিমান হৈছে সেইটো উল্লেখ ৰাখিব লাগিব। আৰু 7 নম্বৰত থাকিব এডুকেশ্যনেল কোৱালিফিকেশ্যন। 8 নম্বৰত থাকিব আদাৰ কোৱালিফিকেশ্যন। 9 নম্বৰত থাকিব কম্পিউটাৰ ডিপ্ল'মাৰ ওপৰত আপোনাৰ yes and no এইটো লিখিব লাগিব। 10 নম্বৰত থাকিব ৱৰ্কিং এক্সপিৰিয়েঞ্চ, আপোনাৰ এক্সপিৰিয়েঞ্চ কি আছে সেইটো লিখিব লাগিব। 11 নম্বৰত 1 কপিজ অফ আপোনাৰ ছেল্ফ এটেষ্টেড পাছপৰ্ট চাইজ ফটোগ্ৰাফ, এইটো আপোনালোকৰ লগত লাগিব। আৰু লগত আপোনালোকৰ ছেল্ফ এটেষ্টেড যিসকল কপি আছে সকলোবিলাক কপি আপোনালোকে গাঁঠি দিব লাগিব। চাৰ্টিফিকেট হওক, টেষ্টিমনিয়েল হওক, আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ, সকলোবিলাক ডকুমেণ্টছ আপোনালোকে লগত গাঁঠি দি আপোনালোকে 18 মাৰ্চ 2026 তাৰিখৰ ভিতৰত আপোনালোকে অফিচত জমা দিব লাগিব। ক'ত জমা দিব? ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ, সমগ্ৰ শিক্ষা বৰপেটা। এই এড্ৰেছত আপোনালোকে ফৰ্মটো জমা দিব লাগিব। এইখিনি কথা ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। আৰু বিজ্ঞাপনটোৰ সবিশেষ যদি আপুনি জানিব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ' শেষত কমেণ্ট কৰিব। মই আপোনালোকক যিমান পাৰোঁ সহায় কৰিবলৈ চেষ্টা কৰিম। থেংক ইউ।